সাৱধান থাকক গুৱাহাটী মহানগৰবাসী, কাৰণ বতৰ এতিয়া কাল ৰূপ ধাৰণ কৰিছে আৰু গুৱাহাটী মহানগৰত বতৰ কাল ৰূপ ধাৰণ মানে কৃত্ৰিম বান। আমি দৃশ্যাংশ দেখাম এতিয়া বৰ্তমান যেনেকে বৰষুণ দি আছে, বতৰে এতিয়া এনেদৰে পুনৰ কাল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে, যিহেতুকে নেৰানেপেৰা বৰষুণ দি আছিল আৰু কৃত্ৰিম বান হৈছিল। এতিয়া পুনৰ গুৱাহাটী মহানগৰীত এদিনৰ পিছত পুনৰ এতিয়া কৃত্ৰিম বান হবলৈ গৈ আছে। আমি যিহেতুকে দৃশ্যাংশ দেখাই আছো, এতিয়া প্ৰকৃতিয়ে ৰুষ্টৰূপ ধাৰণ কৰিছে আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা যিহেতুকে এলাৰ্ট জাৰি কৰিছে, ইটোৰ পিছত সিটো এলাৰ্ট জাৰি কৰা পৰিলক্ষিত হৈছে আৰু আজিও সেই একেই কথা বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰিছে। আৰু তাৰ সমান্তৰালকৈ আমি গুৱাহাটী মহানগৰীৰ কথা যদি ক'ব যাওঁ, এই দৃশ্যাংশ আপোনালোকে দেখি আছে, গুৱাহাটী মহানগৰীত এতিয়া অন্ধকাৰচ্ছন্ন হৈ পৰিছে আকাশ, লগতে বৰষুণ আহিছে। গুৱাহাটী মহানগৰ এয়া আমি ABC পইণ্টৰ ওচৰত আছো। গুৱাহাটী মহানগৰত এয়া এতিয়া কৃত্ৰিম বান দেখিব পাব আৰু কিছু সময় পিছতে হয়তো আপোনালোকে বাতৰিত দেখিব পাব কৃত্ৰিম বান হোৱা। ৰুক্মিণী গাঁও, 6 মাইলকে আদি কৰি এতিয়া নবীন নগৰ, অনিল নগৰত কৃত্ৰিম বান এতিয়া দেখিব পাব। মহানগৰবাসীৰ এতিয়া পুনৰ মহানগৰবাসী এতিয়া সমস্যাৰ বাঢ়িবলৈ গৈ আছে, যিহেতুকে কৃত্ৰিম বান হৈ আছিল, এক ভয়াৱহ পৰিস্থিতিয়ে ৰূপ ধাৰণ কৰিছিল মহানগৰত আৰু তাৰ পিছতে এতিয়া পুনৰ এতিয়া কৃত্ৰিম বান হবলৈ গৈ আছে মহানগৰত। এতিয়া দৃশ্যাংশ আমি দেখাই আছো, যিহেতুকে এতিয়া ভয়াৱহ ৰূপত এতিয়া বৰষুণ আহিবলৈ আৰম্ভ কৰিছে। এতিয়া প্ৰকৃতিয়ে পুনৰ ৰুষ্টৰূপ ধাৰণ কৰিছে। ইয়াৰ সমান্তৰালকৈ এতিয়া কিছু কিছু ক্ষেত্ৰত এতিয়া বৰষুণ যিহেতুকে আহিছে ব্যাহত হৈ পৰিব যাতায়াত ব্যৱস্থা। ইয়াৰ সমান্তৰালকৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা যিহেতুকে এলাৰ্ট জাৰি কৰিছে, এতিয়া 3 ঘণ্টা ধৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰিছে যে প্ৰকৃতিয়ে ৰুষ্টৰূপ ধাৰণ কৰিব, পৰাপক্ষত কোনো কাম নোহোৱাকৈ এতিয়া ওলাই নাযাব বাহিৰলৈ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে এতিয়া মহানগৰীতো এতিয়া বতাহ বৰষুণ অহা পৰিলক্ষিত হৈছে। আমি দৃশ্যাংশ যিহেতুকে দেখাই আছো, আমি ABC পইণ্টৰ পৰা দৃশ্যাংশ দেখাই আছো, বৰষুণ আহিছে, এতিয়া কৃত্ৰিম বানৰ কবলত পৰিব পুনৰ মহানগৰবাসী। সেই একেই কথা, সেই একেই দৃশ্য পুনৰবাৰ মহানগৰবাসীয়ে দেখিবলৈ পাব, যিহেতুকে আমি বাতৰি সম্প্ৰচাৰ কৰি আছিলো 2-3 দিনৰ আগলৈকে মহানগৰবাসীয়ে এনেকুৱা এটা ভয়াৱহ পৰিস্থিতিৰ পৰিৱেশৰ মাজত আছিল আৰু তাৰ পিছতে এতিয়া পুনৰ এনেদৰে এতিয়া বৰষুণ আহিছে আৰু পুনৰ কৃত্ৰিম বানৰ কবলত পৰিবলৈ গৈ আছে মহানগৰবাসী এতিয়া পুনৰ কৃত্ৰিম বানত কবলত পৰিবলৈ গৈ আছে।